Gautam Das, executive member of BTC's Social Welfare Department, said that there have been certain irregularities in the recruitment of 10 Anganwadi workers and helpers. Speaking to the media, Das said that corrupt practices were adopted while making the appointments at the Masbat Integrated Child Development Center. The recruitment process is already being investigated and all those responsible would not be spared. 14 ফেব্ৰুৱাৰী এটি সংবাদপত্ৰ দেখা পালোঁ যে আমাৰ বিটিআৰৰ মাজবাট সংসদৰ শিশু উন্নয়ন প্ৰকল্পত তাৰ প্ৰায় 10টা অংগনবাদী কেন্দ্ৰৰ সহায়িকা আৰু কৰ্মী এই সহায়িকা আৰু কৰ্মীসকলৰ নিযুক্তি প্ৰক্ৰিয়াত এটা বেমেজালি আৰু মানে কি বুলি কয় দুৰ্নীতিৰ কথা প্ৰকাশ পাইছে তাত CDPO আৰু সেই কাৰ্যালয়ৰ কিছু কৰ্মচাৰীয়ে ধনৰ লেনদেন কৰি বোলে তাতে কৰ্মী আৰু সহায়িকা পদত কিছু লোকক নিয়োগ কৰাৰ প্ৰয়াস কৰিছে বা তেনেকুৱা ধৰণৰ বাতৰিটো দেখা পালোঁ কিন্তু তাতে দেখা পালোঁ যে যোৱা বৰ্ষৰ 1919-ৰ জুলাই মাহত হৈছিল ইণ্টাৰভিউ জুলাইত আৰু জুলাই মাহত আমাৰ কোড অফ কণ্ডাক্ট চলি আছিলে আৰু তেতিয়া গভৰ্ণৰো চলি আছে আপোনালোকেও জানে গতিকে সেই জুলাই মাহত কেনেকৈ ইণ্টাৰভিউ হ'ল এইটো বৰ চিন্তনীয় মানে আশ্চৰ্যৰ বিষয় আৰু সেই মানে নিয়োগ পত্ৰখিনি জুলাই মাহত হোৱা সেই ইণ্টাৰভিউ পৰীক্ষা নিয়োগ পত্ৰখিনি জানুৱাৰী মাহত নিয়োগ পত্ৰখিনি বিতৰণ কৰা বুলি টেলিফোনিক বাৰ্তালাপ হোৱা বুলি প্ৰকাশ পাইছে বাতৰিটোত টেলিফোনিক বাৰ্তালাপ হৈছে ধনৰ লেনদেন কৰি পেলাই এই কৰ্মী আৰু সহায়কসকলক মানে এপইণ্টমেণ্ট দিব বুলি আলোচনা কৰাটো বাতৰিত প্ৰকাশ পাইছে তো যোৱা জুলাই মাহত এনেই কোড অফ কণ্ডাক্ট প্লাছ কৰোণাৰ প্ৰভাৱত কোনো ইণ্টাৰভিউ হ'ব নালাগে এইটো সম্পূৰ্ণৰূপে নীতি পৰিপন্থী ইলিগেল প্ৰক্ৰিয়া হৈছে আৰু এইবেলি জানুৱাৰীৰ ফাৰ্ষ্ট উইকত কোনে কেনেকৈ এপইণ্টমেণ্ট দিলে আশ্চৰ্যৰ বিষয় যে বিটিআৰৰ মই সমাজ কল্যাণ বিভাগৰ কাৰ্যকাৰী বিষয়া কাৰ্যবাহী সদস্য গতিকে আমি গম নাপালোঁ মই আমাৰ বিভাগৰ জইণ্ট ডিৰেক্টৰ তেখেত শইকীয়া মেডামক সুধিলোঁ যে কোনে এনেকৈ কাম কৰিলে আপুনি গম পায় নেকি তেওঁ ক'লে নাই আমিতো এপইণ্টমেণ্ট দিয়া নাই এপইণ্টমেণ্টৰ পৰা যোৱা নাই মই বোলো যদি কোনোবাই এপইণ্টমেণ্ট দিছে বা আপুনি যদি জানে আপুনি এইটোৰ তদন্ত কৰক আৰু মই হিচাপে মই কিন্তু এই ক্ষেত্ৰত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিম যদি মই ইয়াৰ কিবা কমপ্লেইন পাওঁ মোক যদি কমপ্লেইন দিয়ে এই ক্ষেত্ৰত আৰু কমপ্লেইন দিয়া বুলি শুনিছোঁ কিছু প্ৰাৰ্থীয়ে যিসকল যোগ্য প্ৰাৰ্থীয়ে এই চাকৰিটো পোৱা তেওঁলোকে কমপ্লেইন বিভিন্ন ঠাইত দিছে আমাৰ চিফ মহোদয়কো দিয়া বুলি মই শুনিছোঁ আমাকো দিবলৈ অনুৰোধ কৰিছোঁ আমি তদন্ত কৰিম কাৰণ আমি জ্ঞাত নহয় আৰু আমাৰ পূৰ্বে আমি হোৱাৰ পূৰ্বে আমাৰ চৰকাৰ গঠন কৰাৰ পূৰ্বে যিমানবোৰ নিযুক্তি প্ৰক্ৰিয়া হৈছিল সেইবোৰ আমি কৰ্তন কৰাৰ চেষ্টা কৰিছোঁ আপোনালোকে জানে এনেকৈ হাইকোৰ্টো কৰাইছে কিছুমান বিভাগত কিছুমান কিছু ব্যক্তিক এনেকুৱা ধৰণৰ চাকৰি দিছিলে সেইবোৰো আমি কৰ্তন কৰাৰ ব্যৱস্থা কৰিছোঁ গতিকে আমাৰ আগত আমি আমাৰ চৰকাৰ হোৱাৰ আগত যদি কোনোবা তেনেকুৱা ধৰণৰ বিভাগে কোনো চাকৰিৰ কাৰণে প্ৰক্ৰিয়া কৰিছিলে বা প্ৰক্ৰিয়া চলাইছিলে সেয়া সম্পূৰ্ণৰূপে কৰ্তন আমি কৰিমেই With the Assam Assembly elections getting closer, several BJP members are hoping for tickets to contest the elections. Assamese singer Vidyasagar too, a member of the BJP since 2009, is hoping for a ticket from the Behali constituency. Minister in the Assam cabinet, Ranjit Datta, is currently the MLA from Behali. Vidyasagar was seen visiting district administration offices and interacting with the people of Behali. Speaking to the media, the singer said that Behali is his hometown and he would be happy to work for Behali and its people. He hopes that Minister Datta would be given the opportunity to fight the polls for another term as MLA. But in case the party decides otherwise, he would like to offer his candidature. বিহালীবাসীৰ সমূহ ৰাইজক মোৰ সেৱা জনাইছোঁ আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে বিহালীবাসীৰ ৰাইজক মই জনাব বিচাৰিছোঁ যে আগন্তুক নিৰ্বাচনত যদি আমাৰ বিজেপি পাৰ্টিৰ পৰা মোক টিকেট প্ৰদান কৰে নিশ্চিতভাৱে আপোনালোকৰ মাজত মই খুব নিষ্ঠা সহকাৰে কাম কৰিম মই আশা কৰোঁ দলে এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব আৰু মই ইয়াত কাৰো শত্ৰুতা চিন্তাৰে মই অহা নাই যেহেতু মোৰ বিহালীত মোৰ জন্মস্থান গতিকে মোৰ সমষ্টিত মই কাম কৰিব পালে মই সুখী হ'ম
তেখেতে পোৱাটো মোৰ কাম্য, তেখেতে টিকেট পাওক মই আশা কৰোঁ আৰু তেখেত মোৰ পিতৃতুল্য। কিন্তু এনেকুৱা কথা কিছুমান আহি যায় যে দলে হয়তো কেতিয়াবা প্ৰাৰ্থিত্ব সলনি কৰাৰ প্ৰয়াস কৰিছে, চিন্তা কৰিছে। তাৰ পৰিপ্ৰেক্ষিতত সেই চিন্তা আগত ৰাখি হয়তো মই আহিছোঁ ইয়ালৈ। দলে যদি প্ৰাৰ্থিত্ব সলনি কৰে তেতিয়াহ'লে মইনো কিয় ৰখি থাকোঁ? মই বিহালীখনত মই যিহেতু জন্মগ্ৰহণ কৰিছোঁ, যদি সলনি হয়েই তেতিয়াহ'লে মই 2009 চনতে মই বিজেপিত সোমাই আছোঁ, বিজেপিত সদস্য হিচাপে আছোঁ আৰু এতিয়া মই ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহকত মই আছোঁ। গতিকে মই ভাবোঁ যে দলে নিশ্চিতভাৱে চিন্তা কৰিব। Manoranjan Nath, a resident of Hatinga, Jamugurihat, is a successful, self-reliant man. He has taken to bee farming along with poultry and goat farming. He has been doing this for the past 2 years. Nath took the Kanyaka multipurpose farm of Sotia as an example. Nath informed that he is currently rearing 14 species of bees in a total of 14 boxes in Jaipur, Chamdhara, Dikraiguri, Bamunbari, and in addition to various agricultural activities, his fish pond and poultry and goat farms are spread across 4 bighas of land. Like many others, Manoranjan too did not get any benefits from government schemes. But now, he has become a role model for many in the area. বৰ্তমান মই 2019 চনৰ পৰাই মৌ পালনৰ লগত জড়িত হৈ আছোঁ। প্ৰথমতে মই এটা বাকচ মাত্ৰ পৰীক্ষামূলকভাৱে মই এটা বাকচত মৌ ভৰাইছিলোঁ। তাৰপিছত সেই বাকচটোত মই কিছু ফল লাভ কৰাৰ বাবে মই পৰৱৰ্তী সময়ত নিজাববীয়া প্ৰচেষ্টাৰে ঘৰতে বাকচ বনাই বৰ্তমান মোৰ 14টা মৌ কলনী মই সৃষ্টি কৰিবলৈ সক্ষম হৈছোঁ। আৰু এই মৌ ব্যৱসায়ৰ লগত জড়িত হৈ পেলাই বৰ্তমান মই খুব বেছি কিবা এটা কৰিব নোৱাৰিলোঁ, নিজকে চলাব পৰা যিখিনি সক্ষমতা সেই সক্ষমতা মই অৰ্জন কৰিবলৈ সক্ষম হৈছোঁ। লগতে অকল মৌ পালনেই নহয়, বৰ্তমান চতিয়া সমষ্টিৰ মাননীয় বিধায়ক মহোদয়ৰ যি কন্যকা বহুমুখী কৃষি পাম, এই কৃষি ফাৰ্মৰ আৰ্হিত মই বৰ্তমান ফিচাৰীকে আৰম্ভ কৰি ছাগলী পালন আৰু গাহৰি পালন ইত্যাদি আমি কৰিবৰ কাৰণে বৰ্তমান নিজাববীয়া প্ৰচেষ্টাৰে সামূহিক গতিৰে আমি আগবাঢ়িবলৈ চেষ্টা কৰিছোঁ। অনাগত সময়ত নিশ্চয় আমি এই গোটেই মনৰ যিখিনি সপোন, এই সপোন আমি বাস্তৱায়িত কৰিবৰ কাৰণে আমি সক্ষম হ'ম। আৰু গোটেই বিষয়টোৱে মই আমাৰ স্থানীয় বিধায়ক মহোদয়ৰ কন্যকা বহুমুখী কৃষি ফাৰ্মৰ আৰ্হিত কৰিব বিচাৰিছোঁ। নাজানো কিমান দূৰ সফলতা শিখৰত আমি উপনীত হ'ব পাৰোঁ, সেয়া আমি নাজানো। কিন্তু বৰ্তমান সময়ত আমি অন্যান্য যুৱকসকলকো, নিবনুৱা যুৱকসকলক আমি আহ্বান জনাব বিচাৰিছোঁ যে মৌ পালনৰ ব্যৱসায়টো যদি সকলোৱে কৰিব বিচাৰে তেতিয়া মই তেওঁলোকক নিশ্চয় সহযোগিতা আগবঢ়াম। আৰু মৌ পালনটো এটা লাভজনক ব্যৱসায় বুলি এইকাৰণে ক'ব পাৰি, মৌ পালনৰ কাৰণে কোনো ধৰণৰ শিক্ষাগত বিশেষ অৰ্হতাৰ প্ৰয়োজন নাই। শিক্ষিতজনেও কৰিব পাৰে, অশিক্ষিতজনেও কৰিব পাৰে। আৰু মৌ পালনত অনবৰতে লাগি থাকিব নালাগে। 15 দিনৰ মাজত 15 দিন বা মাহেকৰ ভিতৰত বাঁহবিলাক মাত্ৰ মই প্ৰশিক্ষণ লৈছিলোঁ RCT অৰ্থাৎ ৰুৰেল চেল্ফ এমপ্লয়মেণ্ট ট্ৰেইনিং ইনষ্টিটিউটত মই প্ৰশিক্ষণ লৈছিলোঁ আৰু সেই প্ৰশিক্ষণৰ আধাৰতে বৰ্তমান মই মৌ পালনটো আগবঢ়াই আছোঁ। In a shocking incident, a family in Bishwanath Chariali was robbed after being allegedly drugged by their maid. The incident took place on Monday at Monu Khan's place. It is only after a relative arrived and found the family members unconscious that they realized what had happened. The maid had begun working for the family 10 days prior to the incident. 5 members of the family have been hospitalized. Police are investigating the case. The family is yet to assess the loss. সবে মানে আপোনাৰ বেহুচি হালততে আছিলে। এতিয়া ক'ব নোৱাৰোঁ যে আপোনাৰ কাম কৰা মাইকীজনী কিবা খুৱাই গৈছে চাগে, আহি পেলাই নাই, কোনো নাই, ঘৰত কোনো নাছিলে, অকলকেইটা ঘৰৰ মানুহ। ইয়াত দৰ্জা মাৰি থোৱা নাছিলে, অকল তাহাঁতৰ নিজৰ ৰুমটো লক আছিলে, বাকীকেইটা অ'পেনে আছিলে। দৰ্জা গ্ৰিলটো মই আছে, এইটো খোলা আছিলে, বেলেগ গেট এটা। মানে মানুহ উঠিব পাৰিছিল নে নাই? উঠিব পাৰিছে কিন্তু চব নচতে আছিলে। একোতো তেনেকৈ গম পোৱা নাই, অকল ডেস্কটপটো CCTV ফুটেজৰ ডেস্কটপটো লৈ গৈছে।